কৃষি কৰ্মৰে স্বাৱলম্বী হ'ব পাৰে। কৰোনা সংকটৰ সময়ত পৃথিৱীৰ সকলো ক্ষেত্ৰৰে অৰ্থনৈতিক দিশ ভাগি পৰাৰ সময়ত কিন্তু কৃষি ক্ষেত্ৰ অৰ্থনীতি স্থিৰ অৱস্থাত আছে। এই কথা বুজি উঠিছে হাজোৰ নিবনুৱা যুৱকৰ লগতে হাজোৰ কৃষি ক্ষেত্ৰত জড়িত কৃষকৰ লগতে হাজোৰ বিভিন্ন পঞ্চায়তৰ প্ৰতিনিধিসকলে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ মিলিজুলি কৃষি উন্নয়ন সমিতিয়ে এই ধৰণে বহু নিবনুৱা যুৱক আৰু কৃষকক লগত লৈ হাজোৰ টুকুৰাদি অঞ্চলত প্ৰায় 100 বিঘা কৃষি ভূমিত এই ধৰণে মাকৈ খেতি তেওঁলোকে আৰম্ভ কৰিছে আৰু ইয়াৰ পূৰ্বেও তেওঁলোকে বিভিন্ন খেতি কৰি নিবনুৱা যুৱকসকলক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত সহায় কৰিছে। আৰু এই ক্ষেত্ৰত মিলিজুলি যি কৃষি উন্নয়ন যি তেওঁলোক সংস্থা আছে তেওঁলোকে কিন্তু তেওঁলোকৰ লগত কেইবাজনো হাজোৰ বিভিন্ন পঞ্চায়তৰ জনপ্ৰতিনিধি তেওঁলোকে নিজে কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে আৰু তেওঁলোকে জড়িত হৈ আছে। নিঃসন্দেহে প্ৰশংসনীয় পদক্ষেপ এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে। এই ক্ষেত্ৰত কিদৰে আচলতে তেওঁলোকে মাকৈ ছটিয়াই 100 বিঘা মাটিত মাকৈ খেতি কৰাৰ তেওঁলোকে প্ৰকল্প আৰম্ভ কৰিছে। আমি পোনে পোনে তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম। এজন এই টুকুৰাদি অঞ্চলৰ কৃষক কৃষ্ণ ঠাকুৰীয়া ডাঙৰীয়া, আপোনালোকে মিলিজুলি যি কৃষি উন্নয়ন যি আপোনালোকৰ সংস্থা কিমান মাটিত কি ধৰণে খেতি কৰিছে? আমি মিলিজুলি কৃষি উন্নয়ন সমিতি হাজো ব্লকৰ আঞ্চলিক সদস্যকেইজনে আমাৰ দৰে যুৱক আৰু খেতিয়ক কেইজনক মানে আগত লৈ তেওঁলোকৰ যিটো আদৰ্শ আমাক যিখিনি মাকৈ খেতি কৰাত মানে সহায় সহযোগিতা কৰিছে আৰু তেওঁলোকে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু তেওঁলোকৰ যি সৎ ইচ্ছা, যিটো ৰাইজৰ সামাজিক কাম ক্ষেত্ৰত আজিৰ যুগত যুৱক যুৱতীক যেনেকৈ সংস্থাপন খেতিৰ জৰিয়তে সংস্থাপন দিবক গ'লে ওলাই আহিছে, সেইকাৰণে আমি তেখেতসকলক আন্তৰিকতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ পঞ্চায়ত আঞ্চলিক পঞ্চায়তৰ সদস্যকেইজনক আমি ধন্যবাদ জনাইছোঁ। এওঁলোক আগবাঢ়ি অহাৰ লগে লগে আপোনালোকৰ কৃষি কাৰ্যত যি অৰ্থনীতিৰ প্ৰয়োজন সেইখিনি নিশ্চিতভাৱে সহায়ক হৈছে। নিশ্চয় সহায়ক হৈছে। তেওঁলোকে আমাক যিটো আঁচনিবিলাক তেওঁলোকে আমাক মাজত আনি যুগুতাই দি আছে, সহায় হৈছে। দেখুৱাইছোঁ আমি কেইবা বিঘা মাটিটো এই ধৰণে আচলতে আজি তেওঁলোকে মাকৈ ছটিয়াইছে আৰু এই মাকৈ 100 বিঘা মাটিৰ যি প্ৰকল্প তেওঁলোকে আগবঢ়াই নিয়াৰ তেওঁলোকৰ কাৰণে আজিৰ পৰা তেওঁলোকে কাম শুভ আৰম্ভ কৰিছে। আমাৰ লগত যিসকল জনপ্ৰতিনিধিয়ে তেওঁলোকে পঞ্চায়ত জনপ্ৰতিনিধি আচলতে এই ধৰণে কৃষি কৰ্মত জড়িত হৈছে, তেওঁলোকৰ এজন আছে বাপা আহমেদ আছে, লগত আছে লুৎফৰ ৰহমান আৰু কেইবাজনো আছে। তেওঁলোকে আমি লুৎফৰ ৰহমানৰ ওচৰলৈ যাব বিচাৰিম। আচলতে আপোনালোকৰ যি এই কৃষি কৰ্ম নিবনুৱা যুৱকসকলক আপোনালোকে আগবঢ়াই নিয়াৰ যি আপোনালোকৰ প্ৰকল্প আৰম্ভ কৰিছে, এই ধাৰণা কেনেকৈ আহিল? আচলতে ৰাজনৈতিক নেতাসকলেতো সাধাৰণতে বিভিন্ন কৰ্মত জড়িত থাকে। আমি ভাবিছোঁ যে আগৰ যিবিলাক নেতা আমাৰ কাউন্সিলৰ বা AP মেম্বাৰ সিহঁতে ৰাজনৈতিকভাৱে বা ৰাইজৰ হৈ কৰিছে, কাম কৰিছে, কিন্তু আমি ভাবিছোঁ কৃষি অনুযায়ী যদি আমি দুখীয়া কৃষকসকলক লগত লৈ যদি আমি আগবাঢ়িব পাৰোঁ, সেইটো আমি নিবনুৱা সমস্যা সংস্থাপন কৰিব পাৰোঁ, সেইটো আমি প্ৰচেষ্টা লৈছোঁ। হৈছে ইয়াৰ পূৰ্বে আপোনালোকে অন্যান্য খেতি কৰিছিলে নেকি? ইয়াৰ পূৰ্বে আমি এবাৰ এই মৰাপাটৰ খেতি কৰিছিলোঁ। তাৰ আগতে আমি তাৰপিছতে আমি সৰিয়হৰ খেতি কৰিছিলোঁ। তাৰপিছতে আমি এই কঠীয়াৰ বীজ কৰিছিলোঁ ৰাইজক সহায় কৰাৰ কাৰণে। হয়, আমাৰ লগত বাপা আহমেদ এই মুহূৰ্তত উপস্থিত আছে। বাপা আহমেদেও আচলতে শনিয়াদি পঞ্চায়তৰ বা অন্য কেইবাজনো আছে, বৰ্ণি পঞ্চায়তৰ কাউন্সিলৰ আছে আমাৰ লগত। আপোনালোকৰ এই যি প্ৰজেক্টৰ এই যি মাকৈ খেতি আপোনালোকে উৎপাদন কৰিব, এই মাকৈ খেতিবিলাক নিশ্চিতভাৱে নিবনুৱা যুৱকসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। নিশ্চয় আমি সেইটো চিন্তা চৰ্চা কৰি কাৰণে আমি প্ৰায় 8-9জন কাউন্সিলৰ ওলাই আহিছোঁ। লগতে আমাৰ টুকুৰাদিয়াৰ ৰাইজ আছে আমাৰ লগত। আমি ইয়াতে প্ৰায় 2 বছৰ ধৰি আমি ইয়াত এখন অনুষ্ঠান খুলিছোঁ। অনুষ্ঠানখন নাম দিছোঁ আমি মিলিজুলি কৃষি উন্নয়ন সমিতি। তো তাতে আমি বহুত নিবনুৱা যুৱক যুৱতীক আমি সহায় সহযোগিতা কৰিবৰ কাৰণে আমি ইয়াতে ওলাই আহিছোঁ। তো আমি ইয়াতে এতিয়া চৰকাৰক আমাৰ অনুৰোধ যাতে আমি এই খেতিখিনি যাতে আমি ভালদৰে পৰিচালনা কৰিব পাৰোঁ, তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। আৰু আমি যি মাকৈ খেতি কৰি আছোঁ, এই মাকৈ খেতিখিনিৰ কাৰণে বহুত কামত উপযোগী হয়। যেনেকুৱা আমি মাছৰ আধাৰ দিব পাৰোঁ, আপোনাৰ ব্ৰইলাৰৰ দানা হয়, গৰুৰ দানা হয়। ইয়াৰ কাৰণে যিখিনি আমাৰ সা সঁজুলি লাগে, তো আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ যাতে আমাৰ চৰকাৰে এইখিনি আমাৰ যিখিনি যুৱকসকল দিয়াৰ কাৰণে সহায় সহযোগিতা আগবঢ়ায়। এইখিনি কৈ
মই ধন্যবাদ। হয় ক'ব লাগিব যে আচলতে নিঃসন্দেহে এক প্ৰশংসনীয় পদক্ষেপ আৰু এই ধৰণে কৃষি ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰি নিবনুৱা যুৱকসকলকো এই ধৰণে আগবাঢ়ি তেওঁলোকক সহযোগ কৰি